আপোনালোকক এটা ধুনীয়া পৰিৱেশ দেখুৱাব গৈ আছোঁ। এয়া হ'ল কামপুৰৰ এটা নামঘৰ, ভলভলীয়া গাঁৱৰ নামঘৰ। আজি মানে ইয়াতে ভাওনা আছে, ৰাৱণ বধ ভাওনা আছে ইয়াতে। আৰু এই ভাওনাত মানে ৰাৱণ কুম্ভকৰ্ণ এইবোৰে মানে মুখা ব্যৱহাৰ কৰে আৰু এয়া মুখাবোৰ ৰেডি কৰি থকা হৈছে। হয়তো এইটো কুম্ভকৰ্ণৰ মুখা হ'ব চাগে। চাওক এইখন হাতকেইখন ওলালে মানে বহুত বেছি ভাল লাগে। এইখন গাঁৱৰ এইখন মানে বছৰেকীয়া ভাওনা হয় আৰু সকলো মানুহ লগ লাগি পেলাই বাটচৰাটো ধুনীয়াকৈ চাকি বন্তি জ্বলাইছে চাওকচোন। আৰু মানে গোটেই নামঘৰতে জ্বলায়, ভাল লাগে দেখি পেলাই। আৰু ঘৰ আহি পালোঁ, মানে এইবাৰ 126 বছৰ হ'ল নেকি তাতে। প্ৰত্যেক বছৰে সেই এটা ডেটতে পাতে, বহাগৰ 8 তাৰিখে। আৰু গোটেই গাঁওখনত মানে এটা উখল মাখল পৰিৱেশ, বহুত বেছি ভাল লাগে। আৰু আচৰিত লাগে আপোনালোক ভাওনাখন যেতিয়া চাব, মানে ৰাম লক্ষ্মণ যেতিয়া ওলাই চবেই ধৰি লওক চেলেং তেলেং দি সেৱা কৰেতো কৰেই। ৰাৱণ যেতিয়া ওলাব তেতিয়া মানে ইমান মানুহে সেৱা কৰে ৰাৱণক। আৰু গোটেই মই সেই বহুত দিন আগতে চাইছিলোঁ, কিন্তু মানে সুবিধা নিমিলে। যদিও এতিয়া গৈ পেলাই সেৱাটো কৰি আহিলোঁ, আকৌ এবাৰ ভাওনা চাবলৈ যাবলৈ মনটো আছিল যদিও সুবিধাটো নিমিলেগৈ। আৰু আগলৈ যদি কেতিয়াবা সুবিধা হয় আৰু যদি ভগৱানে ভালে কুশলে ৰাখে, তেতিয়াহ'লে নিশ্চয় আগলৈ কেতিয়াবা দেখুৱাবলৈ আশা এটা আছে।